हेलो छात्र छात्रीসকল আজি আমি আলোচনা কৰিম কি অষ্টম শ্ৰেণী অধ্যায় 6 দখন আৰু শিক্ষা। এতিয়া দখন আৰু শিক্ষা আৰম্ভ কৰাৰ আগত আমি এটা বস্তুৰ পৰিচয় আমাৰ নিশ্চয় দৰকাৰ। সেইটো হল কি আমি যদি উদ্যোগ বা গাড়ী মটৰ এইবিলাক যদি আমি চলাবলৈ যাওঁ তেতিয়া আমাৰ তাতে কি লাগে? ইন্ধন লাগে। নিশ্চয় আমাৰ ইন্ধন লাগে। এনেকৈ আমাৰ ইন্ধন যেনেকৈ কি ইন্ধন যেনেকৈ পেট্ৰল, ডিজেল, কয়লা এনেকৈ আমাৰ বিভিন্ন ধৰণৰ কি আছে আমাৰ ইন্ধন আছে। আৰু এই ইন্ধনৰ সহায়ত আমাৰ কি হয় যে আমাৰ এই গাড়ী মটৰ উদ্যোগ এইবিলাক আমি চলাব পাৰোঁ। বা আমাৰ যদি ভাত ৰান্ধিবলৈ যায় মায়ে তেতিয়া আমাৰ কি কৰে? তেতিয়া আমাৰ নিশ্চয় ইন্ধন ব্যৱহাৰ কৰে। হয়নে? হয়নে নাই? হয়। গতিকে আমাৰ ইন্ধন কোনবিলাক? যে পেট্ৰল, ডিজেল বা আমাৰ সংকুচিত গেছে হ'ব পাৰে বা LPG এইবিলাক হ'ল আমাৰ ইন্ধন। এতিয়া আমাৰ এই ইন্ধনৰ ফলত যেতিয়া আমাৰ কি হয় জ্বলন হয় বা দহন হয়, এই দহনবিলাকত আমাৰ দেখা যায় যে কিছুমান দহনত যদি আমি লক্ষ্য কৰোঁ সেইবিলাক কি হয় শিখাৰ সৈতে জ্বলে আৰু কিছুমানৰ কিন্তু শিখা নাথাকে। যেনেকুৱা আমাৰ যদি LPG এইটো জ্বলায় তেতিয়া আমি শিখা পাওঁ। মম এডাল জ্বলিবলৈ হ'লে শিখা। যদি আমাৰ কয়লা জ্বলাবলৈ দিয়া হয় কয়লাটো জ্বলি থাকিব কিন্তু শিখা পাবা জানো? নোপোৱা। তাৰমানে কিছুমান ইন্ধন কি হয় শিখাৰ সৈতে জ্বলে আৰু কিছুমান ইন্ধন কি হয় শিখা নোহোৱাকৈ দহন হয়। এতিয়া আহোঁ আমি এই দহন বস্তুটো কি কেনেকৈ জ্বলে সেইটোহে আমাৰ মেইন উদ্দেশ্য। এতিয়া দহন বস্তুটো হ'ব যে যি ৰাসায়নিক প্ৰক্ৰিয়া দহন বস্তুটো কি হ'ব যে যি ৰাসায়নিক প্ৰক্ৰিয়াত দ্ৰৱ এটাই অক্সিজেনৰ সৈতে দ্ৰৱ এটাই কি কৰিব অক্সিজেনৰ সৈতে বিক্ৰিয়া কৰি কি কৰে তাপ উৎপন্ন কৰে। সেইটোৱে হ'ব আমাৰ কি দহন হোৱা বুলি কোৱা হয়। দহন কি যে যি প্ৰক্ৰিয়াত যি ৰাসায়নিক প্ৰক্ৰিয়া দ্ৰৱ এটাই অক্সিজেনৰ সৈতে বিক্ৰিয়া কৰি কি হয় তাপ উৎপন্ন কৰিব বা তাৰ লগত পোহৰো হ'ব পাৰে। তাপ আৰু পোহৰ উৎপন্ন কৰে। তো সেইবিলাকক আমাক কি বুলি কোৱা হ'ব দহন। দহন হ'ল যে আমাৰ যি ৰাসায়নিক প্ৰক্ৰিয়াত দ্ৰৱ এটাই অক্সিজেনৰ সৈতে বিক্ৰিয়া কৰি তাপ উৎপন্ন কৰে বা তাপোদ্ভৱ হয় উৎপন্ন কৰে তাকে দহন বোলে। এতিয়া যি ৰাসায়নিক প্ৰক্ৰিয়া দ্ৰৱ এটাই অক্সিজেনৰ সৈতে বিক্ৰিয়া কৰি তাপ উৎপন্ন কৰে তাকেই দহন বোলে। যে যিবিলাক তাৰমানে ৰাসায়নিক যিবিলাক দ্ৰব্যই কিহৰ দ্বাৰা ৰাসায়নিক প্ৰক্ৰিয়াৰ দ্বাৰা তাত আমাৰ কি থাকিব লাগিব? ইয়াতে আমাৰ এটা কথা আছে যে অক্সিজেন। গতিকে অক্সিজেন থাকিলেহে সি কি কৰিব পাৰে ৰাসায়নিক বিক্ৰিয়াটো হ'ব আৰু তাপৰ উৎপন্ন হ'ব। মনত ৰাখিব অক্সিজেনৰ অনুপস্থিত কিন্তু নহয়। তেতিয়া সেইবিলাকক আমাক কি বুলি কোৱা হয়? আমাৰ দহন বুলি কোৱা হয়। গতিকে এই দহন হ'বলৈ যিবিলাক দ্ৰব্যই দহন হয় সেই দ্ৰব্যবিলাকক কি কোৱা হ'ব? যিবিলাক দ্ৰব্য কি হয় দহন হয় সেই দ্ৰব্যবিলাকক আমাৰ কোৱা হয় দ্ৰাজ্য পদাৰ্থ। কি পদাৰ্থ? ধাৰ্য পদাৰ্থ। যিবিলাক দ্ৰব্য কি হয় দহন হয় সেইবিলাকক কোৱা হ'ব ধাৰ্য পদাৰ্থ। সেইবিলাকেই হ'ল আমাৰ দ্ৰাজ্য পদাৰ্থ। কোনবিলাক? যিবিলাক দ্ৰব্য কি হ'ব দহন হয়।
এতিয়া কথাটো হ'ল এই দাহ্য পদাৰ্থবিলাককে আমাক কি বুলি ক'ব পাৰি আমি ইন্ধন বুলি কোৱা হয় এই যে আমি ইন্ধন বুলি কৈছিলোঁ যে সেই ইন্ধনটো হ'ব এই দাহ্য পদাৰ্থবিলাকে ইন্ধন এটা দাহ্য পদাৰ্থ কোনবিলাক হ'ব আমি যদি আমি এনেকৈ যদি তালিকা এটা যদি বনাওঁ কিছুমান পদাৰ্থ যদি আমি তালিকা বনাওঁ তেতিয়া সেই তালিকাখনৰ পৰা আমি দাহ্য পদাৰ্থ নিশ্চয় বাছি ওলাব পাৰিম যেনেকৈ আমি যদি ক'লোঁ কাঠ ইটা তাৰপিছত কেৰাচিন পেট্ৰল কাগজ কাপোৰ তাৰপিছত শিল বালি তাৰপিছত আমি ল'ব পাৰোঁ খৰি মৰাপাটৰ খৰি হওক বা শুকান গছৰ শুকান পাত মাটি এইকেইটা বস্তু আমি ল'লোঁ ইয়াৰ পৰা আমি কি কৰিব লাগে বাছি ওলাব লাগে দাহ্য পদাৰ্থ কোনবিলাক দাহ্য মানে বা ইন্ধন কোনবিলাক হ'ব পাৰে দাহ্য মানে যিবিলাক পদাৰ্থত কি হয় তাৰমানে দহন হয় এতিয়া যদি আমি কওঁ কাঠবিলাক দহন হয়নে নাই আমি সদায় দেখা পাওঁ আমি জানো এইটো আমাৰ কি হ'ব দাহ্য পদাৰ্থ হ'ব বা ইন্ধন হ'ব ইটা কেতিয়াবা জ্বলে নেকি নজ্বলে এইটো নহয় কেৰাচিন জ্বলে দাহ্য পদাৰ্থ পেট্ৰল পুৰে বা দহন হয় দাহ্য পদাৰ্থ কাগজ দহন হ'ব কাপোৰ দহন হ'ব দাহ্য পদাৰ্থ বা ইন্ধন শিল নহয় বালি দহন নহয় আৰু খৰিও দহন নহয় খৰি দহন হ'ব আৰু গছৰ শুকান পাত দহন হ'ব মাটি কিন্তু দহন নহয় তাৰমানে এই যিকেইটা আমি এনে টিক দিছোঁ এইকেইটা হ'ল আমাৰ ইন্ধন হ'ব পাৰে বা দাহ্য পদাৰ্থ এতিয়া দাহ্য পদাৰ্থ কোনবিলাক যিবিলাক পদাৰ্থে আমাৰ কি হয় দহন হয় দহন হ'লে কি হয় তাত আমাৰ তাপ উৎপন্ন হয় আৰু কিছুমান দহনত আমি দেখা যায় কি তাপ শিখাৰ সৈতে আমাৰ কি হয় জ্বলে আৰু তাতে পোহৰৰ উৎপন্ন হয় পোহৰৰ সৃষ্টি হয় তেতিয়াহ'লে আমি নিশ্চয় বুজি পালোঁ যে দহন বস্তুটো কি দহন বস্তু হ'লে যি ৰাসায়নিক প্ৰক্ৰিয়াত দ্ৰৱ এটাই কি কৰে অক্সিজেনৰ সৈতে বিক্ৰিয়া কৰি তাপ উৎপন্ন কৰে তাকে আমাৰ কি বুলি কোৱা হয় দহন আৰু যিবিলাক পদাৰ্থ আমাৰ কি হয় তাৰমানে জ্বলি উঠে বা জ্বলে বা দহন হয় সেইবিলাকৰ দাহ্য পদাৰ্থ বা ইয়াক আমি ইন্ধন বুলিও ক'ব পাৰোঁ আৰু এই ইন্ধনবিলাক আমাৰ কি এই ইন্ধনবিলাক আমাৰ তিনি প্ৰকাৰৰ মনত ৰাখিব তাৰে কিছুমান ইন্ধন আছে আমাৰ কি গোটা ইন্ধন কিছুমান আছে জুলীয়া আৰু কিছুমান আছে আমাৰ কি ইন্ধন গেছীয় ইন্ধন গোটা জুলীয়া এতিয়া গোটা যদি আমি দুটা উদাহৰণ লওঁ আমি কি দিব পাৰোঁ যেনেকৈ কাঠ পেপাৰ এইবিলাক হ'ল আমাৰ গোটা ইন্ধন যদি আমাৰ জুলীয়াৰ উদাহৰণ দিওঁ তেতিয়া আমি কি পাম জুলীয়া যেনেকৈ আমি কি পাম ডিজেল ল'ব পাৰে নাইবা কেৰাচিন এইবিলাক হ'ল আমাৰ জুলীয়া ইন্ধন গেছীয় ইন্ধন ক'লে LPG আমি যিটো ঘৰত ভাত ৰন্ধাৰ কাৰণে ইউজ কৰোঁ আৰু কি হ'ব আমাৰ এইটো CNG এইটো আমাৰ কি হয় গেছীয় ইন্ধন হয় যেটা আমাৰ সংকোচিত গ্যাস বুলি কোৱা হয় প্ৰাকৃতিক সংকোচিত গ্যাস এনেকৈ আমি দেখা পালোঁ যে ইন্ধন আমাৰ কেই প্ৰকাৰৰ থাকে তিনি প্ৰকাৰৰ থাকে গোটা ইন্ধন আছে আমাৰ কিছুমান জুলীয়া ইন্ধন আছে আৰু কিছুমান গেছীয় ইন্ধন আমাৰ আছে তাৰপিছত
এই ইন্ধনবিলাক যেতিয়া আমাৰ জ্বলিব, জ্বলাৰ সময়ত আমি এটা কথা কৈছিলোঁ যে তাতে আমাৰ কি থাকিব লাগিব, অক্সিজেনৰ উপস্থিতি থাকিব লাগিব। সেইখিনি যদি আমি সাধাৰণতে এটা পৰীক্ষাৰ দ্বাৰা যদি আমি ভাবোঁ বা দিব খোজোঁ, তেতিয়াহ'লে আমাৰ দেখা যায় কি জানেনে, যে আমি ইয়াতে এডাল মমবাতি জ্বলি আছে আৰু ইয়াৰ ওপৰতো আমাৰ কি ঢাকন নাই, খোলা আছে। তাৰমানে আমাৰ কি আছে, অক্সিজেনৰ উপস্থিতি। ইয়াতে আমাৰ অক্সিজেনৰ উপস্থিতি, এই মমবাতিডাল ধুনীয়াকৈ কি আছে, জ্বলি আছে, পোহৰ দি আছে। কিন্তু এই জ্বলি থকা মমবাতিডালৰ ওপৰত যদি আমি এনেকৈ প্লেট এটাৰে যদি এনেকৈ যদি ঢাকি দিওঁ, দিয়াৰ সময়ত দেখা যায় যে কিছু সময়ৰ পিছত কি হয়, এই মমবাতিডাল নিজে নিজে নুমাই যায়। তাৰমানে আমি নুমাই দিব নালাগে, ঢাকি দিয়াৰ লগে লগে কি হয়, অলপ সময়ৰ পিছতেই ই নুমাই যাব। কিয়? তাৰমানে ইয়াৰ পৰা আমাৰ এইটো কৰিব বিচাৰিছে পৰীক্ষাটো, যে ইয়াতে যেতিয়া খোলা আছিল, ঢাকন নাছিলে, তেতিয়া কি আছিল, এইটো অপেন থাকোঁতে ইয়াৰ মাজতে আমাৰ বায়ু সোমাই আহিছিল, বায়ুত আমাৰ অক্সিজেন আছিল। তেতিয়া সেই অক্সিজেনে আমাৰ কি কৰে, এই জুই টুকুৰা জ্বলিবলৈ আমাৰ হেল্প কৰে, সহায় কৰি আছিল, যে জ্বলি আছিল। আৰু যেতিয়া আমি ঢাকন মাৰি দিয়া হ'ল, যে কিছু সময় তাৰমানে কি কৰিলে, এইটো জ্বলি আছিল। কাৰণ ইয়াৰ ভিতৰত অকণমান আমাৰ অক্সিজেন আছিল, অকণমান হ'লে সেই অক্সিজেনে হেল্প কৰিছে। তাৰপিছত যেতিয়া ইয়াৰে অক্সিজেন যেতিয়া আমাৰ নোহোৱা হৈ গ'ল, নোহোৱা হোৱাৰ পিছত এই জুই টুকুৰা কি হ'ব, জ্বলি থাকিব নোৱাৰিলে। সেইকাৰণে আমাৰ দেখা যায় যে, মনত ৰাখিব, যদি মানুহ এজনৰ গাত যদি কাপোৰত যদি জুই লাগে, তেতিয়াহ'লে আমাৰ কি কৰা হয়, এই মানুহজনক আমি কম্বল দি মেৰাই দিয়া হয়। কিয়? কম্বল দি মেৰাই দিলে কি হয়, তাৰমানে যেতিয়া আমি সেই মানুহজনক কম্বল দি মেৰাই দিম, তেতিয়া তাৰমানে কি হয়, বাহিৰৰ পৰা আমাৰ অক্সিজেনে তাক কি কৰিব নোৱাৰে, অক্সিজেনে তাৰ সংস্পৰ্শলৈ নাযায়। আৰু অক্সিজেনৰ নাটনি হ'লেই আমাৰ কি হ'ব, জুই টুকুৰা নুমাই যায়। বুজি পালেনে? নিশ্চয়। আৰু এটা কথা কওঁ, যেতিয়া মানুহৰ ঘৰ দুৱাৰত যেতিয়া জুই লাগি যায় হঠাৎকৈ, তেতিয়া আমাৰ কি কৰা হয়, তেতিয়া হয়তো আমি কি কৰোঁ, আমি অগ্নি নিৰ্বাপক বা গাড়ীক আমি কি কৰা হয়, এই ফোন কৰা হয়। আৰু সেই অগ্নি নিৰ্বাপক গাড়ীবিলাকে আহি আমাক কি কৰে, তাতে পানী মাৰে, বা আমি নিজেও পানী মাৰিব পাৰোঁ। আৰু পানী মাৰাৰ পিছত দেখা যায় যে জুই টুকুৰা নুমাই গ'ল, বা নুমাবলৈ সহায় কৰে। কিয়? তাৰ কাৰণ এইটোৱে হ'ল যে আমাৰ এই জুই টুকুৰা নুমাবলৈ বা জুই জ্বলিবলৈ আমাৰ তাতে অক্সিজেন লাগে। আৰু যিকোনো বস্তু আমাৰ জ্বলিবলৈ হ'লে তাৰ কি হ'ব, আমাৰ এটা জ্বলন উষ্ণতা থাকে। এতিয়া জ্বলন উষ্ণতানো কি, সেইটো আমি আলোচনা কৰোঁ। এই জ্বলন উষ্ণতা কি বুলি কোৱা হয়, এইটো আমাৰ জ্বলন উষ্ণতা। এতিয়া জ্বলন উষ্ণতা হ'ব যে কোনো এটা বস্তু যদি আমাৰ জ্বলিবলৈ যায়, তেতিয়াহ'লে কি হ'ব, তাতে আমাৰ কি হয়, তাপৰ সৃষ্টি হ'ব লাগিব, তাৰ উষ্ণতাটো বাঢ়ি যায়। আৰু উষ্ণতা বাঢ়ি গৈ গৈ এনেকুৱা এটা উষ্ণতা আহি পাবহি, যিটো উষ্ণতাত আমাৰ কি হয়, সেই বস্তুটো আমাৰ কি হয়, জ্বলিবলৈ আৰম্ভ কৰে। গতিকে যিটো উষ্ণতাত বস্তু এটা জ্বলিবলৈ আৰম্ভ কৰিব, সেই উষ্ণতাটোই হ'ল সেই বস্তুটোৰ জ্বলন উষ্ণতা। আৰু এই জ্বলন উষ্ণতা কিন্তু সকলো বস্তুৰে সমান নহয়, সমান নহয়। বেলেগ বেলেগ বস্তুৰ কি হয়, জ্বলন উষ্ণতা বেলেগ বেলেগ হয়। এতিয়া আমি যদি কওঁ যে এইটো আমাৰ মম জ্বলি আছে, ইয়াৰ কাষত যদি আমি কাগজ এটুকুৰা লওঁ, তেতিয়া সেইটো অলপ সময়ৰ পিছত কাগজ টুকুৰা জ্বলি উঠিব। বা ইয়াৰ কাষত যদি আমি গেছ লওঁ, ইও জ্বলি উঠিব। এতিয়া আমি যদি কিবা এটা গেছ যদি লওঁ, LPG লওঁ, বা ইয়াত আমাৰ কাঠৰ টুকুৰা ল'লোঁ, এইটো আমি কাগজ ল'লোঁ,
কাগজ। এতিয়া কথাটো হ'ল যে ইয়াত আমাৰ গেছ ইয়াৰ কাষত নিয়াৰ লগে লগে থাপকৈ জ্বলি উঠিব। আকৌ কাগজ টুকুৰা নিলে তেতিয়াহ'লে কি হ'ব, কাগজ টুকুৰা ইয়াৰ লোৱাৰ অলপ পিছতে কি হয়, জ্বলি উঠে। কিন্তু এই কাঠৰ টুকুৰাটো জানি ইমান সোনকালে জ্বলি উঠিব? এই মমৰ জুইত জ্বলি উঠিবনে জানেনে? জ্বলি নুঠে। তেতিয়া আমাৰ কি কৰা হয়, এই কাঠৰ ওপৰত আমি কেতিয়াবা দেখা যায় যে কেৰাচিন তেল আমি দিয়া হয়, দিব লাগে। কিয়? তেতিয়াহ'লে সেই কেৰাচিন তেলটো দিলে কি হয়, এই কেৰাচিন তেলত কিন্তু সহজতে কি হ'ব, যিটো জ্বলি উঠিব। গতিকে ইয়াৰ পৰা আমাৰ দেখা গ'ল যে যিবিলাক এই বিভিন্ন ধৰণৰ ইন্ধনৰ তাৰমানে এই জ্বলন উষ্ণতাটো কি থাকে, আমাৰ বেলেগ বেলেগ থাকে। কিছুমানৰ কম থাকে, কিছুমানৰ বেছি থাকে, কিছুমানৰ বহুত বেছি থাকে। নিশ্চয় বুজি পালে। আৰু সেইকাৰণে আমাক কোৱা হৈছে যে এই জ্বলন উষ্ণতাটো হ'ব এই কাগজ টুকুৰা কিমান উষ্ণতাত ই জ্বলিবলৈ আৰম্ভ হ'ল, সেইটো হ'ব ইয়াৰ জ্বলন বিন্দু বা জ্বলন উষ্ণতা। এই গেছটো কিমান উষ্ণতাত আৰম্ভ হৈছিল, সেইটো গেছৰ তাৰমানে জ্বলন উষ্ণতা। আৰু কাঠ টুকুৰা কিমান উষ্ণতাত আৰম্ভ হৈছিল, সেইটো হ'ব তাৰ জ্বলন উষ্ণতা। ইয়াতে যেতিয়া কেৰাচিন দিম তেতিয়াহ'লে কি হ'ব, এই কেৰাচিনত জুই লাগি যাব। কেৰাচিনখিনি পুৰি বা দহন হওঁতে কি হ'ব, এই কাঠ টুকুৰা তেতিয়া তাতে উত্তাপটো বাঢ়ি যাব। উত্তাপটো বাঢ়ি যায়, এনেকুৱা এটা উষ্ণতা পাব সেই কাঠ টুকুৰাত। তেতিয়া কি হ'ব, তাৰ জ্বলিবলৈ আৰম্ভ কৰিব। মানে সেই উষ্ণতাটোৱে হ'ব এই কাঠ টুকুৰাডালৰো আমাৰ জ্বলন উষ্ণতা। তাৰমানে দেখা গৈছে যিবিলাকৰ জ্বলন উষ্ণতা আমাৰ বেছি, সেই বস্তুবিলাকৰ দহন কৰাবলৈ হ'লে আমি কম জ্বলন উষ্ণতাৰ বস্তুবিলাক আমাক কি কৰা হয়, তাতে আমি ব্যৱহাৰ কৰা হয় বা ব্যৱহাৰ কৰিব পাৰোঁ। নিশ্চয় বুজি পালে। এতিয়া আমি কথাটো আমি ক'ব আহিছোঁ, আৰু এনেকুৱা যিবিলাক দ্ৰব্যৰ বা ইন্ধনৰ জ্বলন উষ্ণতা অতিকৈ কম থাকে, সেইবিলাকক আমাক কি বুলি কোৱা হয়, প্ৰজ্বালক পদাৰ্থ বুলি কোৱা হয়। প্ৰজ্বালক পদাৰ্থ। প্ৰজ্বালক পদাৰ্থ। প্ৰজ্বালক পদাৰ্থ মানে কোনবিলাক হ'ব, যিবিলাক দ্ৰৱৰ উষ্ণতা অতিকৈ কম থাকে। কম উষ্ণতাত জ্বলন বিন্দুটো আমাৰ কি হয়, বা জ্বলন উষ্ণতাটো কম হয়, সেইবিলাক পদাৰ্থক আমাৰ কি বুলি কোৱা হয়, সেইবিলাক পদাৰ্থক আমাৰ প্ৰজ্বালক পদাৰ্থ বুলি কোৱা হয়। তেতিয়া নিশ্চয় যদি এই প্ৰজ্বালক পদাৰ্থ যদি আমাৰ উদাহৰণ দিব দিয়ে, তেতিয়াহ'লে আপোনালোকে নিশ্চয় পাৰিব। কি আমি ইয়াতে ক'লোৱে কোনবিলাক সোনকালে জ্বলি উঠে। আমি যদি কওঁ LPG হ'ব, এলকহল কওক, এলকহল। তাৰপিছত ক'ব পাৰে কেৰচিন, পেট্ৰল, কেৰচিন, ডিজেল। এইবিলাক হ'ল আমাৰ কি, তাৰমানে এই প্ৰজ্বালক পদাৰ্থ। এইবিলাকক খোৱাও প্ৰজ্বালক পদাৰ্থ। কিয়? এইবিলাক পদাৰ্থ তাৰমানে জ্বলন উষ্ণতাটো অতিকৈ কম থাকে। কম উষ্ণতাতে এইবিলাক পদাৰ্থ জ্বলি উঠে। নিশ্চয় বুজি পালে প্ৰজ্বালক পদাৰ্থ। এতিয়া আমি কৈছিলোঁ যে এই জ্বলন উষ্ণতাটো আমাৰ কি থাকে, বেলেগ বেলেগ পদাৰ্থ কি হয়, বেলেগ বেলেগ হয়। আৰু ক'ব খুজিছিলোঁ যে যদি কোনোবা মানুহৰ যদি গাত জুই লাগিলে কি হয়, সেইটো আমি কি কৰা হয়, তাক কম্বলেৰে মেৰাই দিয়া হয়। তাৰ অক্সিজেনৰ পৰা সংস্পৰ্শৰ পৰা তাক আঁতৰ কৰি দিয়া হয়। তাৰপিছত আমি ক'ব খুজিছিলোঁ যে যেতিয়া জুই লাগে, কাৰোবাৰ ঘৰত যদি ক'ৰবাত জুই লাগে, আমি পানী সিঁচি দিওঁ কিয়, বা অগ্নি নিৰ্বাপক গাড়ী আমাক পানী দিয়ে কিয়? তাৰমানে কৈছিলোঁ এই পানী দিয়াৰ ফলত কি হয়, সেই বস্তুটো, দ্ৰব্যটো, সেই ইন্ধনটো য'ত জুই লাগি আছে তাৰ যিটো জ্বলন উষ্ণতা আছে, পানী দিলে সেই তাপটো কমি যায়। তাৰ কি হয়, সেইটো আমাৰ ঠাণ্ডা হ'ব ধৰে।
যদি তাৰ উষ্ণতাটো কমি যায় যদি যেতিয়া আমাৰ তাৰ জ্বলন উষ্ণতাতকৈ তাৰ উষ্ণতাটো কমি যায় তেতিয়া কি হয় জুইটো নুমাই যায় গতিকে আমি পানী এই কাৰণে দিয়া হয় যে তাৰ জ্বলন উষ্ণতাতকৈ তাৰ তাপৰ বা উষ্ণতাটো আমাক কি কৰা হয় কমাই দিয়া হয় সেইকাৰণে পানী দিয়াৰ ফলত আমাৰ কি হয় জুইটো নুমাই যায় আৰু দেখা যায় যে আমি কেতিয়াবা দেখা যায় যে আমাৰ অগ্নি নিৰ্বাপক মানুহবিলাকে আমাক কেতিয়াবা আমাক কি কৰা হয় কাৰ্বন ডাই অক্সাইড গেছ আমাক এৰি দিয়ে বিশেষকৈ আমাৰ যদি হেৰি হয় আমাৰ শৰ্ট সাৰ্কিট বা এনেকুৱা ধৰণৰ কিছুমান জুই লাগে তেতিয়া আমাৰ হেনেকুৱা কৰা হয় বা কেতিয়াবা যে পেট্ৰল ডিজেল এইবিলাকত যদি আমাৰ জুই লাগে তেতিয়া আমাৰ কি কৰা হয় এই কাৰ্বন ডাই অক্সাইড গেছ এৰি দিয়া হয় কিয় তাৰমানে এই কাৰ্বন ডাই অক্সাইড গেছবিলাক আমাৰ কি হয় গধুৰ থকাৰ ফলত যেতিয়া আমাৰ জুই জ্বলি উঠে তাতে এইবিলাক দিয়াৰ লগে লগে এইবিলাক কি হয় তাক এটা কভাৰৰ নিচিনা ঢাকনিৰ নিচিনা কৰি পেলোৱাৰ পিছত কাৰণে আমাৰ কি হয় সেই অক্সিজেন আহি সেই পদাৰ্থটো ঢুকি নাপায় সংস্পৰ্শত আহিব নোৱাৰিলে কি হয় জুইটো কি হয় নুমাই যায় এনেকৈ আমাৰ কি হয় আমি কি কৰিব পাৰোঁ আমি জুইবিলাক নিয়ন্ত্ৰণ কৰিব পাৰোঁ এতিয়া আহোঁ যে আমি জ্বলন উষ্ণতা বুজি পালোঁ যে জ্বলন উষ্ণতা হ'ল কোনো এটা পদাৰ্থই নিম্নতম কিমান উষ্ণতাত সি জ্বলিবলৈ আৰম্ভ কৰে জ্বলা আৰম্ভ হোৱাৰ পিছতো উষ্ণতা বাঢ়ি যাব কিন্তু একদম নিম্নতম যিটো উষ্ণতাত আমাৰ জ্বলিবলৈ আৰম্ভ কৰিব সেই উষ্ণতাটোকে হ'ব তাৰ জ্বলন উষ্ণতা আৰু এই জ্বলন উষ্ণতা আমি আকৌ কৈছোঁ যে প্ৰত্যেকটো ইন্ধনৰে এই জ্বলন উষ্ণতাবিলাক আমাৰ কি থাকে কম বেছি থাকে বেলেগ থাকে তাৰমানে জ্বলন উষ্ণতাটো আমাৰ বেলেগ কম বেছি থাকে এতিয়া আমি আৰু এটা কথা কওঁ যে আমাৰ এই জুই যদি জ্বলিবলৈ যায় জুই জ্বলিবলৈ আমাৰ কি থাকে তিনিটা আমাৰ শৰ্ত আছে তিনিটা শর্ত লাগে ইয়াত যিকোনো এটা শর্ত যদি আমাৰ নাথাকে তেতিয়া আমি তাতে জুই নজ্বলে দহন নহয় তাৰে এটা আমি কি পাম ইন্ধন এটা হ'ব আমাৰ কি তিনিটা শৰ্তৰ ভিতৰত এটা শৰ্ত আমি কি পাম ইন্ধন হ'ব লাগিব আৰু এটা কি হ'ব লাগিব তাপ হ'ব লাগিব আৰু এটা কি হ'ব লাগিব অক্সিজেন থাকিব লাগিব কি হ'ব এটা হ'ল ইন্ধন এটা ত্ৰিভুজৰ নিচিনা এটা ইন্ধন থাকিব তাপ থাকিব আৰু অক্সিজেন থাকিব যদি আমাৰ ইন্ধন যদি নাথাকে ধাৰ্য পদাৰ্থ যদি নাথাকে তাতে জুই জ্বলি উঠিব নেকি যিমান তাপ দি থাকিলেও নহয় যদি আমাৰ ইন্ধন আছে অক্সিজেন আছে কিন্তু আমাৰ কি নাই তাপ নাই এনে ঠাণ্ডা হৈ আছে তেতিয়া জুই জ্বলি উঠিব নহয় উঠিব নেকি জুই জ্বলি নুঠে বা জুই জ্বলাব নোৱাৰো দহন নহয় আমাৰ কি আছে ইন্ধন আছে তাপ আছে কিন্তু আমাৰ কি নাই আমাৰ অক্সিজেন নাই অক্সিজেনৰ অনুপস্থিত আমাৰ জুই পাম জানো আমাৰ তেতিয়া আমাৰ কি হয় দহন নহয় তাৰমানে বুজাই আছে যে এই জুই যদি আমাৰ জ্বলিবলৈ যদি হয় বা দহন হ'বলৈ হ'লে ইন্ধনৰ দহন হ'বলৈ হ'লে আমাৰ এই তিনিটা শৰ্ত আমাৰ কি লাগিব 100% এই তিনিটা আমাৰ বস্তু লাগিব তাৰ এটা কি হ'ব লাগিব ইন্ধন তাপ আৰু অক্সিজেন এটা আমি দেখাইছিলোঁ যে আমাৰ মমবাতিডাল যেতিয়া আমাৰ জ্বলি আছিল ধুনীয়াকৈ জ্বলি আছে কিন্তু তাতে আমি অক্সিজেনৰ অনুপস্থিত কৰাৰ লগে লগে কি হ'ল সেই মমবাতিডালো নুমাই গৈছিল হয়নে তাৰমানে ইয়াৰ পৰা আমি কি বুজি পালোঁ যে ইন্ধন হ'বলৈ হ'লে নিশ্চয় আমাৰ কি হয় এই তিনিটা বস্তু দৰকাৰ
ক'ৰবাত ইন্ধন আছে অক্সিজেন দিয়া আছে কিন্তু তাতে আমাৰ কিন্তু এই ইন্ধন থাকিলেও বা অক্সিজেন থাকিলেও আমাৰ দহন নহয় গতিকে এই তিনিটা বস্তু আমাৰ যেতিয়া একেলগ হ'ব তেতিয়া আমাৰ কি হ'ব তাতে আমাৰ দহন হ'ব আৰু এই একেলগ হ'লেও নহ'ব আৰু যিটো বস্তু দাহ্য বস্তু থাকিব সেই দাহ্য বস্তু যিটো জ্বলন উষ্ণতা যিটো থাকে সেই জ্বলন উষ্ণতাতকৈ বেছি উষ্ণতাৰ তাপ ইয়াতে আমাৰ দিব লাগিব তেতিয়াহ'লেহে এনেই আপোনাক কি তাপ দিছে অকণমান তাপ দিছে ইন্ধন আছে অক্সিজেন আছে দহন হ'ব নেকি নহয় কাঠ এটুকুৰা ল'লে লৈ কি হয় দিয়া চলাই কাঠি দি অকণমান তাপ দিছে তাপ অকণমান দিলে আকৌ ইন্ধন হিচাপে কাঠ টুকুৰা থাকিল অক্সিজেনটো আমাৰ আছে তেতিয়া দেখা যায় দহন নহয় গতিকে এই তিনিটা বস্তু আমাৰ থাকিব লাগিব তথাপি এই তিনিটা বস্তু আমাৰ কি হ'ব উপৰ্যি পৰিমাণে আমাৰ থকা দৰকাৰ এই তিনিটা বস্তুই আমাৰ দৰকাৰ আৰু তাৰমানে কি হ'ব আমাৰ উপযুক্ত পৰিমাণে থাকিব লাগিব উপযুক্ত কণ্ডিশ্যনত অৱস্থাতহে এইবিলাক আমাৰ কি হয় দহন হয় এতিয়া এই দহনো আমি দেখা যায় কি আমাৰ তিনি প্ৰকাৰৰ দহন হয় দহনৰ প্ৰকাৰ দহনৰ প্ৰকাৰ কি প্ৰকাৰ না এক নম্বৰত কিছুমান আছে আমাৰ দ্ৰুত দহন দ্ৰুত মানে কি বেগী স্পীড হয়নে সেইবিলাকক আমাক কি বুলি কয় দ্ৰুত দহন এতিয়া এই দ্ৰুত দহনত আমি কি দেখা যাব যে আমাৰ যদি LPG কওঁ আকৌ বা আমাৰ যিবিলাক গেছীয় ইন্ধন আছে বা আমাৰ যিবিলাক তৰলীকৃত ইন্ধন আছে এই ইন্ধনবিলাক আমাৰ কি হয় খুব দ্ৰুতভাৱে কি হয় জ্বলি উঠে সোনকালে কি হয় জ্বলে যদি এনেকুৱা যদি যিবিলাক ইন্ধন অতি সোনকালে স্পীডত যদি আমাৰ জ্বলি উঠে তেতিয়াহ'লে সেই ইন্ধনবিলাকক আমাৰ কি বুলি কোৱা হ'ব দ্ৰুত দহন বুলি কোৱা হয় সেই ইন্ধন মানে সেই দহনটোক আমাৰ দ্ৰুত দহন বুলি কোৱা হ'ব দ্ৰুত দহন হ'বলৈ হ'লে কি হ'ব লাগিব সেই দহনবিলাক আমাৰ কি হ'ব লাগিব স্পীডত দ্ৰুতভাৱে আমাৰ কি হ'ব লাগিব দহন হ'ব লাগিব যেনেকৈ আমি ল'ব পাৰোঁ এলকহলেই কওক বা LPG কওক বা আমাৰ কি কেৰাচিন পেট্ৰল ডিজেল এইবিলাক বস্তু আমাৰ দ্ৰুত দহন কিন্তু আমাৰ কাঠ কয়লা এইবিলাক দ্ৰুত দহন নহয় মনত ৰাখিব তাৰপিছত আৰু এক প্ৰকাৰৰ দহন দেখা যায় যে স্বতঃস্ফূৰ্ত দহন স্বতঃস্ফূৰ্ত কি দহন বুলি কোৱা হৈছে আৰু এটা আছে আমাৰ স্বতঃস্ফূৰ্ত দহন স্বতঃস্ফূৰ্ত দহন এই স্বতঃস্ফূৰ্ত দহন কেতিয়াবা আমি দেখা পাওঁ যে ফসফৰাছৰ নিচিনা কিছুমান দ্ৰব্যই আমাৰ কি হয় আমাৰ বায়ুমণ্ডলত হঠাৎকৈ নিজে জ্বলি উঠে যদি নিজে যদি জ্বলি উঠে সেইটোতো মানুহে হেল্প কৰা নাই বা কোনো এটা ধৰণৰ প্ৰাণী এটাক হেল্প বা জ্বলাই দিয়া নাই ই কি হ'ল সেইটো নিজে যেতিয়া জ্বলি উঠিব তেতিয়া সেই জ্বলনটো বা সেই দহনটো আমাক কি বুলি কোৱা হ'ব স্বতঃস্ফূৰ্ত দহন বুলি কোৱা হ'ব স্বতঃস্ফূৰ্ত দহন মানে যি নিজে স্বতঃস্ফূৰ্তভাৱে দহন হয় পুৰে সেইবিলাকক আমাৰ কি হয় স্বতঃস্ফূৰ্ত দহন যেনেকৈ আমাৰ কি ফসফৰাছৰ নিচিনা কিছুমান দ্ৰব্য আছে শিখাৰ সৈতে জ্বলে সেই দহনবিলাককে আমাৰ স্বতঃস্ফূৰ্ত দহন বুলি কোৱা হ'ব আৰু এটা যদি আমি কওঁ কি হ'ব বিস্ফোৰণ এইটো আমাৰ বিস্ফোৰণ দহন যিটো দহন বিস্ফোৰণ বুলি কোৱা হয় এতিয়া কোনবিলাক বিস্ফোৰণ দহন যিবিলাক দহন যেনেকৈ আমি যদি কওঁ আমাৰ উৎসৱ পাৰ্বণ বা দীপাৱলী হওক এইবিলাক আমি কি ফটকা আতচবাজি এইবিলাক আমি বাচ্চাবিলাকে ফুটাই বা আমি এইবিলাক ফুটুৱাওঁ তেতিয়াহ'লে কি কৰা হয় এইবিলাক যেতিয়া ফুটে বা এইবিলাক যেতিয়া জ্বলে তেতিয়া কি হয় জুই দিয়াৰ পিছত এটা ডাঙৰ এটা কি হয়
এটা শব্দ হয় বিকৃতি এটা শব্দ হয় আৰু সেই শব্দটোৱে আমাক কি কৰে আনন্দিত কৰে সেই শব্দৰ লগত আমাৰ কি হয় ই প্ৰচণ্ড শব্দৰ সৈতে আমাৰ কি হয় জ্বলি উঠে বাকি কেৰোচিন ডিজেল পেট্ৰল এইবিলাক যেতিয়া আমি জ্বলাম তেতিয়া হেনেকুৱা শব্দ হ'ব জানো হয় জিনকি কাঠৰ টুকুৰা জ্বলালে নহয় কিন্তু আমাৰ দেখা যায় যে আমাৰ আতচবাজি ফটকা এইবিলাক যেতিয়া আমাৰ দহন হয় এই দহনত আমাৰ কি হয় এটা ডাঙৰ আমাৰ শব্দৰ সৈতে আমাৰ দহনবিলাক যিবিলাক দহন আমাৰ শব্দৰ সৈতে ডাঙৰকৈ শব্দৰ সৈতে আমাৰ কি হয় দহন হ'ব সেই দহনবিলাকক আমাৰ কি বুলি কোৱা হয় এই বিস্ফোৰণ দহন বুলি কোৱা হয় তাৰ বিস্ফোৰণৰ সৈতে আমাৰ কি হৈছে এইবিলাক দহন হৈছে তাৰমানে শব্দৰ সৈতে দহন হৈছে গতিকে আমি কি বুজি পালো এতিয়া যে আমাৰ এই দহনবিলাক আমাৰ কি হয় তিনি প্ৰকাৰ এটা হল আমাৰ দ্ৰুত দহন যেটো আমাৰ কি হয় অতি কৈ সোনকালে আমাৰ কি হয় এই দহনবিলাক হয় যেনেকৈ আমাৰ কৈছিলো পেট্ৰল এলকহল ডিজেল এইবিলাক স্বতঃস্ফূৰ্ত দহন যিবিলাক নিজে নিজে জ্বলি উঠে হয় না নাই আমাৰ কেতিয়াবা দেখা যায় যে আমাৰ কিছুমান বনজুইবিলাক হয় আমাৰ কি হয় বনজুইবিলাকো আমাৰ এনেকুৱা হয় নিজে নিজে আমাৰ জ্বলি উঠে বিস্ফোৰণ দহন বিস্ফোৰণ হ'ব যদি আমাৰ কিবা বিকৃতি শব্দৰ সৈতে যদি আমাৰ কি কৰা হয় দহনবিলাক হয় সেইবিলাক বিস্ফোৰণ বুলি দহন বুলি কোৱা হয় গতিকে ছাত্ৰ ছাত্ৰীসকল আপোনালোকে এইবিলাক ভালকৈ বুজি পালেনে নিশ্চয় বুজি পাইছে আৰু আপোনালোকে কি কৰিব এই বিভিন্ন দহনৰ বিভিন্ন ধৰণৰ দহন পালো এই দহনৰ কি সেই ইন্ধন এইবিলাক দহন হতে যিবিলাক ইন্ধন আছে সেই ইন্ধনৰ নামকেইটা আপোনালোকে চিনাক্তকৰণ কৰি লিখি ল'ব ধন্যবাদ